Hello friends, welcome to my YouTube channel. So আজি মই আপোনালোকক জনাব বিচাৰিছো আপোনালোকৰ যিটো হায়াৰ সেকেন্ডাৰী ৰিজাল্ট হয় সেইটো আজি দিব নেকি। সো বহুতে বহুত ধৰণৰ প্ৰশ্ন কৰি আছে মোক, ঠিক আছে। সো আজি দিব নেকি বা অহাকালিহে দিব নেকি। সো আপোনালোকে হয়তো অফিচিয়েল ওয়েবসাইটটো আপোনালোকে পোৱা নাই এতিয়ালৈকে। সো আপোনালোকক মই ডাইৰেক্ট অফিচিয়েল ওয়েবসাইটত লৈ যাম, তাৰ পিছত আপোনালোকক জনাম যে আপোনালোকৰ যিটো ৰিজাল্ট হয় আজি ডিক্লেয়াৰ হ'ব নে অহাকালি ডিক্লেয়াৰ হ'ব, ঠিক আছে। সো একচুয়ালি এতিয়া যিটো চেয়াৰমেন হয়, ঠিক আছে, ৰণজ পেগু তেখেতে উল্লেখ কৰিছে যে আপোনালোকৰ যিটো ৰিজাল্ট হয় 10 তাৰিখৰ আগত ঘোষণা কৰা হ'ব বুলি, ঠিক আছে। সো আজি বন্ধ আছে স্কুল কলেজৰ, ঠিক আছে। সো আজি হয়তো আপোনালোকৰ যিটো ৰিজাল্ট হয় ৰিজাল্টটো বন্ধ থাকিব, ৰিলিজ নকৰিব, ঠিক আছে। সো যিটো আপোনালোকৰ ৰিজাল্ট হয় ৰিজাল্টটো হয়তো আপোনালোকৰ অহাকালি ফিক্স ডিক্লেয়াৰ কৰিব, ঠিক আছে। সো আপোনালোকক মই অফিচিয়েল ওয়েবসাইটত লৈ গৈ আছো। আপোনালোকে মোৰ ভিডিওটো শেষলৈকে চাব, তেতিয়াহে আপোনালোকে জানিব পাৰিব যে আপোনালোকৰ যিটো ৰিজাল্ট হয় ৰিজাল্টটো কেতিয়া মুকলি কৰি দিয়া হ'ব, ঠিক আছে। গাইজ আমি এতিয়া ডাইৰেক্ট অফিচিয়েল ওয়েবসাইটত আহিছো। আপোনালোকে হয়তো ডাইৰেক্ট চেক কৰিব পাৰিব assamcareer.com গৈ, ঠিক আছে। ইয়াতে এনেকুৱা অপচন আহিব, অপচন অহাৰ পিছত আপোনালোকে ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিব। ইন্টাৰফেস অহাৰ পিছত আপোনালোকে স্ক্ৰল কৰিব, স্ক্ৰল কৰাৰ পিছত আপোনালোকৰ যিটো ষ্টুডেন্ট আছিলে 2,80,216 জন আছিলে, ঠিক আছে, টোটেল ছাত্ৰ ছাত্ৰী। আৰু আপোনালোকৰ যিটো ৰিজাল্ট হয় 2024 চনৰ মে মাহৰ ভিতৰতে আপোনালোকৰ ৰিজাল্টটো দিয়াৰ সম্ভাৱনা আছে বুলি ইয়াতে উল্লেখ কৰিছে, ঠিক আছে। ইয়াৰ পিছত আপোনালোকৰ ৰিজাল্টটো চেক কৰিবৰ কাৰণে আপোনালোকে অফিচিয়েল ওয়েবসাইটত যাব পাৰিব। ইয়াতে অফিচিয়েল ওয়েবসাইটটো দিয়া আছে, ঠিক আছে। যেতিয়া আপোনালোকৰ যিটো ৰিজাল্ট হয় ৰিজাল্টটো ডিক্লেয়াৰ কৰাৰ পিছত অফিচিয়েল ওয়েবসাইটটো ওপেন হৈ যাব, ঠিক আছে। ওপেন হোৱাৰ পিছত আপোনালোকৰ ইয়াতে এনেকুৱা ইন্টাৰফেস আহিব। মই দেখুৱাইছো আপোনালোকক, এনেকুৱা আহিব। আপোনালোকৰ যিটো ৰোল হয় ৰোল আৰু নংটো দিয়াৰ পিছত এটা কেপচাৰ দিব। কেপচাৰটো দিয়াৰ পিছত আপোনালোকে সাবমিট কৰি দিব। সাবমিট কৰাৰ পিছতে আপোনালোকৰ ইয়াতে এখন মাৰ্কশ্বিট আহিব। মাৰ্কশ্বিটখন এনে ধৰণৰ হ'ব, ঠিক আছে। সো আপোনালোকৰ মাৰ্কশ্বিটখন চাই আপোনালোকৰ যিটো ডিভিজন হয় আপোনালোকে চেক কৰি ল'ব পাৰিব, ঠিক আছে। সো আপোনালোকৰ যিটো ৰিজাল্ট হয় ৰিজাল্টটো আজি ডিক্লেয়াৰ নকৰে। সো আপোনালোকে আৰু 2 দিন ৱেইট কৰিব লাগিব, ঠিক আছে। সো 10 তাৰিখৰ ভিতৰত আপোনালোকৰ যিটো ৰিজাল্ট হয় ৰিজাল্টটো দিয়াৰ সম্ভাৱনা আছে বুলি ঘোষণা কৰিছে অসম চৰকাৰে, ঠিক আছে। সো আপোনালোকৰ যিটো ৰিজাল্ট হয় অহাকালি বা আপোনালোকৰ 10 তাৰিখে পাই যাব। সো আপোনালোকৰ যদি ভিডিওটো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব।